কিন্তু সৰ্বত বিচাৰোঁ, মই অন্তৰত বিচাৰোঁ, সকলোৱে বিচাৰোঁ, জুবিন দাক সকলোৱেও ভাল পায়, আত্মা যাতে শান্তি পায়, আমি সকলোৱে কামনা কৰোঁ। জুবিন দা যেতিয়া আহি পাব আমাৰ অসমৰ বুকুত, সকলোৱে প্ৰাৰ্থনা কৰিব তেখেতৰ আত্মা যাতে শান্তি পায়। সকলোৱে মোৰ লগত জুবিন দাৰ গান বেয়া হওক ভালেই হওক গুণগুণাই থাকিব, ঠিক আছে? জুবিন দাৰ বহুত প্ৰিয় গান আছিলে এটা সময়। স্কুলত চাকৰি কৰাৰ পিছত মই মানে গান শনিবাৰে নিশা 8 বজাত অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গৰ অকাল মৃত্যুত ধুবুৰী সদৰ অসম ছাত্ৰ সন্থাৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আজি সন্ধিয়া ধুবুৰী ৰজাপ্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠান আৰম্ভণি কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত স্থানীয় ৰাইজ, আশু কৰ্মী আৰু শিল্পী সমাজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বুলি জানিব পৰা গৈছে। জুবিন দা আমাৰ মাজত নাই, এই কথাটো কেতিয়াও বিশ্বাস নহয়। যোৱাকালি ছ'চিয়েল মিডিয়াত যেতিয়া দেখা পালোঁ বিভিন্ন পোষ্ট, জুবিন দা আমাৰ মাজত নাই, এতিয়াও ধৰিব পৰা নাই জুবিন দা আমাৰ মাজত নাই বুলি। তেখেত সমাজৰ কাৰণে কি কৰা নাই, এজন সাধাৰণ মানুহ হিচাপে আছিলে। গতিকে আমি আজি জিলা ছাত্ৰ সন্থাই এনেকুৱা দিন আমি কেতিয়াও ভবা নাছিলোঁ, যি দিনটো আজি আমি দেখিবলৈ পাম। তথাপিতো আমি জুবিন দা য'তেই আছে কুশলে থাকক, আমি আজি জিলা ছাত্ৰ সন্থাই তৰুবী ৰাইজৰ সহযোগত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু কি ক'ম জুবিন দাৰ বিষয়ে, এজন সহজ সৰল সামাজিকতাৰ মানুহ আছিল। সমাজৰ কাৰণে কি কৰা নাই, কাণ্ডৰ সময়ত নিজে নেতৃত্ব লৈছিল। লকডাউনৰ সময়ত নিজৰ ঘৰতে কোৱাৰেণ্টাইন ঘৰ সাজিম বুলি ভাবিছিলে। গতিকে এজন সহজ সৰল মানুহ নাথাকিব বুলি কেতিয়াও ভবা নাছিলোঁ। জুবিন দা আমাৰ মাজত সদায় আৱেগ হৈ থাকিব আৰু নৱপ্ৰজন্মৰ সদায় আত্মাত বিৰাজমান হৈ থাকিব।